মাথাটো মোৰ এই পাথৰ চিচা ইয়াতো ডুবাইছে আমাৰ এজিপিৰ আপোনাৰ প্ৰেচিডেণ্ট হ'বৰ কাৰণে আমি 6টা মেম্বাৰ লৈ পেলাই আহি আছিলোঁ আহাৰ অৱস্থাত আমাৰ আগৰ পৰাই আমাৰ মেম্বাৰখিনিক ভাবুকি দি আছিলে যে তেওঁলোকে আহিলে ইয়াৰ পৰা কিডনেপ কৰিব গুলিয়াই হত্যা কৰিব এনেকৈ ভাবুকি দি আছিলে ভাবুকি দিয়াৰ ফলত তেওঁলোকক কৈছে মই যিহেতু সামগ্ৰী সভানেত্ৰী হয় মহিলা 5গৰাকী মেম্বাৰ মই লৈ আহিব লাগিব যিহেতু মই মহিলাৰ সভানেত্ৰী হয় আৰু মই লৈ আহি থকাৰ অৱস্থাত মানে ৰূপহীত তেওঁলোকে আপোনাৰ অৰুণাৰ পৰা তেওঁলোকে ৰূপহীলৈকে তেওঁলোকে হেৰি কৰিছে পিছত আমি ৰাস্তা চেঞ্জ কৰি পেলাই আমি সামগ্ৰী হৈ আমি ঘূৰি পেলাই আপোনাৰ অহাৰ লগে লগে বিজেপিৰ অফিচৰ সন্মুখত মজিবুৰৰ গুণ্ডা বাহিনী গোটেইখিনি ল'ৰাকে মই চিনি পাওঁ যিহেতু আজি 20 বছৰ ধৰি অসম গণ পৰিষদ দলৰ পৰা মই ইয়াতে ৰাজনীতি কৰি আছো মই 3বাৰকৈ জিলা পৰিষদ ইয়াত খেলিছো মই প্ৰত্যেকজন মানুহকে মই চিনি পাওঁ চিনাক্তমুখী হয় তেওঁলোক আজি আমাৰ এজিপিৰ প্ৰেচিডেণ্ট বিলাক হৈ আছে প্ৰত্যেকটো জিপিতে সামগ্ৰীত আপোনাৰ 7-8টা অলৰেডি প্ৰেচিডেণ্ট হৈ গ'ল এজিপি বিজেপিৰ মাজতে সংঘাত হৈছে এইটো মজিবুৰে গুণ্ডা বাহিনী আছে আপোনাৰ আৰু আমাৰ জেউমাৰী জিপিত আপোনাৰ যিটো এগেইনষ্ট পাৰ্টি 4জনীয়া যিটো আপোনাৰ কংগ্ৰেছী মানুহ সিহঁতে কিন্তু বিজেপি মানুহ নহয় বিজেপি মানুহ হলে আমি এৰি দিলোহেঁতেন কংগ্ৰেছী মানুহক বিজেপি সজাই পেলাই সিহঁতে প্ৰেচিডেণ্ট বিচাৰিছে মানে আপোনাৰ আৰিফুলে 2 লাখ টকা লৈছে একবাৰ লৈছে 8 লাখ টকা আৰু আপোনাৰ মজিবুৰ ৰহমানে সেই পাৰ্টিৰ পৰা প্ৰমাণ আপোনাক কেনেকে দিম এইবিলাক শুনা পাইছো না এইটো পাৰ্টিৰ পৰা ধমকি দিছে এইটো পাৰ্টিক কৈছে যে আপোনালোকে যদি 20 লাখ টকা দিয়ে তেতিয়া আপোনালোকক প্ৰেচিডেণ্ট বনাই দিম মানে ইয়াত টকা হেৰি আছে ইয়াত কিহৰ কাৰণে টকা লেনদেন হয় আৰু ৰাইজে এইটো আপোনাৰ মজিবুৰ ৰহমানে আপোনাৰ কৰে টকা আৰিফুলে 8 লাখ টকা লৈছে আৰিফুল আপোনাৰ মণ্ডল প্ৰেচিডেণ্ট সামগ্ৰী সমষ্টিৰ ইয়াতে দীপলু ৰঞ্জন শৰ্মাৰ হাত আছে যিহেতু দীপলু ৰঞ্জন শৰ্মাই জানে আমাৰ ইয়াত 16 মহিলা MLA তেওঁলোকে আৰু তেওঁ আৰু নেক্সট টাইম ইয়াত নেখেলাৰ কাৰণে তেওঁ গুণ্ডা বাহিনী ইয়াত কালেকশ্যন কৰি আছে ইয়াত কালেকশ্যন কৰি পেলাই ইয়াত আপোনাৰ আমাৰ যিখিনি অসম গণ পৰিষদ দলৰ মানুহখিনিক আপোনাৰ হস্তক্ষেপ কৰি আছে আপোনাৰ অসম গণ পৰিষদ দলৰ মানুহখিনিক আপোনাৰ জোৰ জবৰদস্তি গুণ্ডা বাহিনী দি পেলাই আপোনাক মাৰপিট কৰাই আছে গাড়ী ঘোঁৰা ভাঙি আছে এই চাওক মোৰ ছোৱালীজনীৰ অৱস্থা কি কৰিছে আইফোনটো লৈ গ'ল এইটো মোৰ মোবাইলটো ভাঙিলে মোৰ মিষ্টাৰৰ ক'লৈ গ'ল আমাৰ এখেত মোৰ মিষ্টাৰ মোৰ গাড়ী ভাঙিছে হয় না মোৰ খালি আছিলো আমি 3জনে আছিলো মই মাক জীয়েক বাপেক আমি 3জনে আছিলো কোনো নাছিলে মোৰ মই অকলে আছিলো পূৰ্ব ৰাকেশ মানে কি আমাৰ এজিপি মেম্বাৰ সিহঁতে হ'ব নিদিয়ে ৱাৰ্ড মেম্বাৰৰ গাড়ী পিছত আছিলে মোৰ গাড়ী আগত আছিলে মোকে কৰিছে সিহঁতে গাড়ী চেঞ্জ কৰি বেলেগ ৰাস্তা দি সোমাই গ'ল অকলে মোৰ গাড়ীতে কৰিলে আহত 3জন হৈছো 3জন হৈছে গাড়ী আমাৰ এখন ভাঙিছে দুৰ্বৃত্ত আপোনাৰ কমে 25 জন মান আছিলে গোটেইখিনি মজিবুৰৰ গুণ্ডা বাহিনী বুলি মই চিনাক্ত কৰিছো গামোচা পিন্ধি আছে কোনটো পঞ্চায়ত আপুনি গঠন কৰিব বিচাৰিছে জেউমাৰী পঞ্চায়ত গঠন কৰিব বিচাৰিছো পাৰ্টিৰ সমৰ্থন আমাৰ অসম গণ পৰিষদৰ সমৰ্থন আৰু অসম গণ পৰিষদৰ হয় তেওঁলোক আৰু অসম গণ পৰিষদৰ সাপোৰ্টতে তেওঁলোক অসম গণ পৰিষদৰ মেম্বাৰ হৈছে
আপুনি বৰ্তমান অসম গণ পৰিষদৰ কোন বিভাগত কাম কৰি আছে? মই সভানেত্ৰী হয় সমষ্টি কমিটি। এটা কথা আপুনি এতিয়া কৈছে অসম গণ পৰিষদত মানে মেম্বাৰ হিচাপত আমাৰ দেওমাৰী জিপিত 3টা ৱাৰ্ড মানে এজিপিৰ ফালৰ পৰা 3টা ৱাৰ্ড মেম্বাৰ দিয়া হৈছে, 3টাই ফেল কৰিছে। কেনেকে হ'ল? না না 3টা কেনেকে ফেল কৰিব? আমাৰ এজিপিৰ মানুহ হয় ন, আমাৰ 6জনে সাপোৰ্ট কৰিছে, 6জনে আমাৰ এজিপি সাপোৰ্ট দিছে। হয় অপেন সাপোৰ্ট দিছে ন, নিদলীয়া হে ৱাৰ্ড মেম্বাৰ এজিপি মিছে বুলি সুৰা কথা নাই নহয়। কৈছে যে এজিপিৰ সাপোৰ্ট না না তেওঁলোকে এজিপি নেতৃত্বত পঞ্চায়ত গঠন কৰিব তেওঁলোকে। আৰু প্ৰশাসনক এটাই আহ্বান জনাম, এইটো আপোনাৰ তেওঁলোকে এৰেষ্ট কৰিব লাগে দুৰ্বৃত্ত বিলাকক। কিহৰ কাৰণে চামগুৰি সমষ্টিটো এই গুণ্ডা বাহিনী, মজিবুৰৰ গুণ্ডা বাহিনীয়ে, আৰিফুলৰ গুণ্ডা বাহিনীয়ে শেষ কৰি দিছে। আৰু এনেকুৱা যে বত্ৰচাৰ তেওঁলোকে নকৰে, এইখিনি মই প্ৰশাসনক আহ্বান জনাইছো। মই গোটেই যিমান কেইজন আছিলে 20-25জন গোটেইকেইজনে চিনি পাইছো। মোৰ তাত নাম সহ মই তেওঁলোকৰ মই এজাহাৰ দিম। মই দিয়া নাই, মই এজাহাৰ দিম। হয়, বিধায়ক নাথাকিলে তেওঁলোকৰ ইমান সাহস নাপায়। যিহেতু বিধায়কে জানে চামগুৰি সমষ্টিৰ কথা। চামগুৰি সমষ্টিত কি খেল হৈ আছে? পঞ্চায়ততো আপোনালোকে 40 লাখ 50 লাখ টকা লৈ পেলাই আপোনাৰ কংগ্ৰেছী মানুহক আপোনাৰ টিকেট দি দিছে। বিজেপি কৰ্মী এজিপি কৰ্মীক দিয়া নাইকিয়া। আৰু যিহেতু আপোনালোকে দেখিছে, আপোনালোকে গম পায় যে ৱাৰ্ড মেম্বাৰ বিলাক যিবিলাক আপোনাৰ নিৰ্দলীয় প্ৰাৰ্থী, তেওঁলোকে চাপৰ্ট যাক কৰিব। আমাৰ পঞ্চায়তৰ আপোনাৰ ডিপাৰ্টমেণ্টৰ আমাৰ যিজন ৰঞ্জিত দাসে আমাক কৈ দিছে যে ৰাইজে যাক ভাল পাব, ৰাইজে ভাল পোৱাজনকহে আমাৰ লাগিব। ৰাইজে ভাল পোৱা যিজন ৰাইজে ভাল নাপায়, গুণ্ডা বাহিনী আপোনাৰ যিজন আপোনাৰ জেউমাৰী জিপিৰ আপোনাৰ গৰু চুৰ হয়, তাৰ নামত কেছ আছে। সেই গৰু চুৰ এজনক আপোনাৰ কেনেকে প্ৰেচিডেণ্ট বনাব বিচাৰিছে? আৰু 2 নম্বৰ কথা, আপোনাৰ এজনী বাল্য বিবাহ হৈছে, বাল্য বিবাহ ছোৱালীজনীক আপোনাৰ কেনেকে আপোনাৰ মেম্বাৰ হ'ব পাৰে? আৰু এগৰাকী আছে 4টা সন্তানৰ মেম্বাৰজনী কেনেকে আপোনাৰ প্ৰেচিডেণ্ট বনাব পাৰে? তেওঁলোকে এই 3-4জন মানুহ লৈ পেলাই তেওঁলোকে আপোনাৰ প্ৰেচিডেণ্টৰ কাৰণে আপোনাৰ জোৰ জবৰদস্তি প্ৰেচিডেণ্ট বনাই লৈ যাব, 4জনলৈ প্ৰেচিডেণ্ট বনাই লৈ যাব। এইবিলাক কথা তেওঁলোকে ৰাইজৰ ওচৰত কৰিছে। যোনে ছাপৰ্ট কৰে তেখেতে নোৱাৰিব, 4জন দি পেলাই মেম্বাৰ দি প্ৰেচিডেণ্ট বনাই লৈ যাব। এইটো কেনেকুৱা কথা? হয়, পূৰ্বতে মোৰ আক্ৰমণৰ লক্ষ্য কৰিলে মোৰ বলেৰো এখনটো ভাঙিলে, এতিয়ালৈকে থানাতে আছে। মই এতিয়ালৈকে ন্যায় পোৱা নাই। আৰু এতিয়া মোৰ যিখন মই ৰানিং চলাই থাকো, মই যিখন লৈ পেলাই মই সমষ্টিত ঘূৰো, যিখন লৈ মই ৰাইজৰ কাম কৰো, সেই গাড়ীখনে আজি মোক ভাঙি দিলে। আজি ভাঙি পেলাই গুড়া কৰি দিলে। হয়, মোৰ ছোৱালীজনী আঘাতপ্ৰাপ্ত হৈছে, মেডিকেল কৰিছো। হয়।